প্ৰকৃতি প্ৰেমী অনুপ পাটকাইলৈ মানুহে মানুহৰ বাবে গ্ৰুপৰ তৰফৰ পৰা দেওবাৰে সন্মান প্ৰদানেৰে সেউজ কোঁৱৰ উপাধিৰে বিভূষিত কৰে। তিনিচুকীয়া লেখাপানী কেনিয়া গাঁৱত মানুহে মানুহৰ বাবে গ্ৰুপৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে। সেউজ প্ৰকৃতিক মনে প্ৰাণে ভাল পোৱা চিৰ বিনন্দীয়া অপৰূপ অক্ষুণ্ণ ৰাখিবলৈ প্ৰকৃতি প্ৰেমী অনুপ পাটকাই অহৰহ গছপুলি ৰোপণ কৰি অনুপ পাটকাই দেখা সপোন বাস্তৱত ৰূপ দিবলৈ চেষ্টা চলাই আহিছে। সোণাৰুৰ হালধীয়া আৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কৰাৰ লগতে বায়ু প্ৰদূষণ হ্ৰাস কৰা, পৰিৱেশ ৰক্ষা কৰা, বিশুদ্ধ অক্সিজেন ৰক্ষা কৰাৰ লগতে উশাহ নিশাহৰ এক নান্দনিক সম্পৰ্ক থকা গছ আৰু মানুহ। গছ থাকিলেহে মানুহ থাকিব। এই উদ্দেশ্যৰে অনুপ পাটকাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি গছপুলি ৰোপণ কৰি দেখুৱাই আহিছে এক সুন্দৰ নিদৰ্শন। দেওবাৰে তেনে এগৰাকী প্ৰকৃতি প্ৰেমীক সেউজ কোঁৱৰ উপাধিৰে সন্মান প্ৰদান কৰিলে জনপ্ৰিয় গ্ৰুপ মানুহে মানুহৰ বাবে তৰফৰ পৰা।